নমস্কাৰ বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছো ৰিটেন এক্সাম পাস কৰিবৰ কাৰণে কিছু বিশেষ টিপ আপোনালোকলৈ আজি লৈ আহিছো নমস্কাৰ বন্ধু-বান্ধৱীসকল মোৰ নাম আছে শ্ৰী অংকুৰ শৰ্মা আৰু আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল জব মেইল আসাম য'ত অসম তথা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন চাকৰিৰ লগতে চাকৰি সম্পৰ্কে বিভিন্ন তথ্য পাতি আৰু প্ৰয়োজনীয় প্ৰশ্নসমূহ আলোচনা কৰা হয় যদি আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ভিজিট কৰিছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে কাষৰ নটিফিকেশনৰ বেল বটনটো প্ৰেছ কৰি অল কৰি ৰাখিবলৈ নাপাহৰিব যাতে আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশনে আপোনালোকে পোনপ্ৰথমে লাভ কৰিব পাৰে লগতে যদি ভিডিঅ'টো চাই ভাল পায় নিশ্চয় ভিডিঅ'টো লাইক কৰক আৰু আপোনালোকৰ বন্ধু-বান্ধৱী তথা সহমন্ত্ৰীয় মানুহৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে তেওঁলোকে ভিডিঅ'ৰ পৰা উপকৃত হ'ব পাৰে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ৰিটেন টেষ্ট পাস কৰিবৰ কাৰণে কিছু বিশেষ টিপছ যেহেতু এক্সামসমূহ আমাৰ সমাগত আৰু এক্সামৰ আগদিনাখন আমি কি কৰা উচিত যাৰ ফলত আমাৰ ৰিটেন এক্সামসমূহ ভাল হ'ব পাৰে আৰু সেয়ে কিছু বিশেষ টিপ আপোনালোকক লৈ আহিছোঁ বলক চাই লওঁ এই ৰিটেন এক্সামসমূহ ভাল কৰিবৰ কাৰণে যেহেতু অহাকাইলৈ আসাম পুলিচৰ SI এক্সাম আছে সো এই এক্সামত আমি কাৰণে বা বিভিন্ন ধৰণৰ ৰিটেন এক্সামত আমি আগদিনাখন পৰীক্ষাৰ আগদিনাখন কি কৰা উচিত যাতে আমাৰ পৰীক্ষাটো ভাল হ'ব পাৰে তাৰ মাজতে যদি আপোনালোকে আমাৰ অফিচিয়েল ফেচবুক পেজটো এতিয়াও লাইক কৰা নাই অনুগ্ৰহ কৰি আমাৰ অফিচিয়েল ফেচবুক পেজটো লাইক কৰক আৰু এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ফেচবুকৰ পেজটোৰ লিংক দিয়া আছে জব মেইল আসামৰ ফেচবুক পেজটো আপোনালোকে অনুগ্ৰহ কৰি লাইক কৰি ল'ব যাতে তাৰ পৰা আপোনালোকে নটিফিকেশ্যনসমূহ লাভ কৰি থাকিব পাৰে ধন্যবাদ আজি আমি 5টা পইণ্টৰ কথা আলোচনা কৰিম যিকেইটা পইণ্টৰ পৰা যদি আপোনালোকে চকু ৰাখে তেতিয়াহ'লে আপোনালোকৰ আগন্তুক দিনত যিসমূহ এক্সাম হ'ব বা কাইলৈ এক্সাম নিশ্চয় আপোনালোকৰ ভাল হ'ব বুলি আমি আশা ৰাখিছোঁ বলক এতিয়া ভিডিঅ'টো চাই লওঁ কোনকেইটা পইণ্টৰ কথা আমি উল্লেখ কৰিছোঁ পৰীক্ষাৰ আগদিনা বহু দেৰিলৈকে পঢ়া শুনা কৰি নাথাকিব অৰ্থাৎ যিদিনাখন পৰীক্ষা থাকে তাৰ আগদিনাখন বহু ৰাতিলৈকে পঢ়া শুনা নকৰিব যিহেতু এটা ঠাণ্ডাৰ দিন যদি বেছি ৰাতিলৈকে কৰে আপোনালোকৰ গা বেয়া হোৱাৰ চান্স থাকে প্ৰথম কথা আৰু পৰীক্ষাৰ দিনা আগদিনাখন যদি আমি বেছি পঢ়া শুনা কৰোঁ আমি যিখিনি প্ৰিপাৰেশ্যন কৰিছিলোঁ আগত সেইসমূহ পাহৰি যোৱাৰ চান্স থাকে আৰু পিছদিনাখন পৰীক্ষা বেয়া হোৱাৰ চান্স থাকে আৰু আমি সোনকালে যদি পৰীক্ষা থাকে শুই উঠিব নোৱাৰিব পাৰোঁ যাৰ পৰিপ্ৰেক্ষিতত আমাৰ পৰীক্ষালৈ দেৰি হ'ব পাৰে ইত্যাদি বিভিন্ন ধৰণৰ সমস্যা আমি সন্মুখীন হ'ব পাৰোঁ ৰাতি টোপনি ক্ষতি হ'লে পিছদিনাখন পৰীক্ষা হ'লত আমাৰ টোপনি আহিব পাৰে সেই হেতুকে আপোনালোকে পৰীক্ষাৰ দিনাখন বৰ বিশেষ ৰাতিলৈকে পঢ়া শুনা কৰি নাথাকিব এটা নিৰ্দিষ্ট সময়ত ভাত খাই শুই থাকক যাতে আপোনালোকে পিছদিনাখন আপোনালোকে এটা নিৰ্দিষ্ট টাইমত উঠি ফ্ৰেছ হৈ পৰীক্ষা দিব পাৰে আৰু মনটো যাতে ফ্ৰেছ হৈ থাকে প্ৰথম পইণ্ট এইটোৱে পৰীক্ষাৰ আগদিনাখন বিশেষ বহু দেৰিলৈকে পঢ়া শুনা আপোনালোকে কৰাৰ পৰা বিৰত থাকক দ্বিতীয় পইণ্টলৈ আহোঁ সো পৰীক্ষাৰ দিনাখন পৰীক্ষালৈ যোৱাৰ আগতে কি পঢ়িছিল এবাৰ মনত পেলাই যাব অৰ্থাৎ আপোনালোকে ইমান দিনে প্ৰিপাৰেশ্যন কৰোঁতে কি বিষয় পঢ়িছিল বা কি টপিক পঢ়িছিল এবাৰ পৰীক্ষালৈ যোৱাৰ আগত বা পৰীক্ষাৰ দিনাখন ঘৰত থাকোঁতে এবাৰ ওপৰে চাই যাব যাতে আপোনালোকৰ সেইসমূহ মনত পৰে আৰু পৰীক্ষা হলত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় বা আপোনালোকৰ মনত বেমেজালিৰ সৃষ্টি নহয় যাতে আপোনালোকৰ পৰীক্ষাৰ প্ৰশ্নসমূহ সঠিকভাৱে আৰু শুদ্ধকৈ কৰিব পাৰে যাতে কোনো ধৰণৰ কনফিউজৰ সৃষ্টি নহয় সো থাৰ্ড পইণ্টলৈ আহোঁ থাৰ্ড পইণ্টটো হৈছে পৰীক্ষাৰ দিনা নতুনকৈ একো নপঢ়িব অৰ্থাৎ আপুনি পৰীক্ষাৰ দিনাখন বা পৰীক্ষাৰ সময়ত পৰীক্ষালৈ যোৱাৰ 2 ঘণ্টাৰ আগত কোনো নতুন টপিকত হাত নিদিব বা নতুন টপিক নাচাব যাতে যি পাৰে বা যি পঢ়িছে সেইখিনিয়ে ছাফিচিয়েণ্ট বুলি লৈ পৰীক্ষা দিবলৈ যাব যাতে আপোনালোকৰ পৰীক্ষাত যিটো নোৱাৰিলে যি পঢ়িছিল সেইখিনি কুৱেশ্যন যাতে শুদ্ধকৈ কৰিব পাৰে যদি পৰীক্ষাৰ দিনাখন কিবা নতুনকৈ ছাবজেক্ট চাই সেই টপিকটোৱে আপোনাক কোনোদিন সহায় নকৰে কিন্তু পৰীক্ষাৰ দিনাখন আমি অকণমান সময় চাই যোৱা বস্তুটো আমাৰ মনত নাথাকিব পাৰে বা মনত নাথাকে পৰাপক্ষত যিহেতু আমাৰ বস্তুবিলাকৰ পিছত বিসংগতিৰ সৃষ্টি কৰিব পুৰণা আৰু নতুনখিনি মিক্স হয় সো সেই হেতুকে পৰীক্ষাৰ দিনাখন নতুনকৈ একো টপিক নপঢ়িব যিখিনি পুৰণা পঢ়িছিল আগতে পঢ়িছিল সেইখিনি বিষয়ে ভালকৈ আলোচনা বা ভালকৈ মেমৰাইজ কৰিব বা এবাৰ ভালকৈ চাই যাব ভিডিঅ'টোলৈ আগবঢ়াৰ পূৰ্বে যদিহে আপোনালোকে PNRD এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেতিয়াহ'লে PNRD কুৱেশ্যন এণ্ড এনচাৰ বেংক বুলি এখন কিতাপ প্ৰস্তুত কৰি তোলা হৈছে আৰু এই কিতাপখন আপোনালোকে কিনিব পাৰে আগন্তুক PNRD এক্সামত যথেষ্ট লাভান্বিত হ'ব বুলি আমি আশা ৰাখিছোঁ এই কিতাপখনৰ পৰা এই কিতাপখনত PNRD এক্সামত আহিব পৰা বিভিন্ন ধৰণৰ কেটেগৰী সন্নিৱিষ্ট কৰা হৈছে যাতে আপোনালোকক কেনেকুৱা ধৰণৰ কেটেগৰীৰ পৰা কুৱেশ্যন আহিব পাৰে আপোনালোকে তাৰ সম্পৰ্কে এটা চমু আভাস পায় আৰু কিতাপখনৰ মূল্য কেৱল 30 টকা আপোনালোকে যদি কিনিব বিচাৰে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত এই কিতাপখনৰ লিংক দিয়া আছে তাৰ পৰা আপোনালোকে গৈ কিতাপখন কিনিব পাৰিব আৰু ইয়াৰ পৰা লাভান্বিত হ'ব পাৰিব এতিয়া আমি 4 নম্বৰ পইণ্টলৈ আহোঁ পৰীক্ষাৰ হলত পৰীক্ষাৰ কেনে হ'ব সেই কথা চিন্তা কৰি নাথাকিব অৰ্থাৎ পৰীক্ষাৰ হলত যেতিয়া আমাৰ
ৱাৰ্ণিং বেলৰ পৰা পৰীক্ষা অনুষ্ঠিত হোৱালৈকে প্ৰায় 10 মিনিট বা 15 মিনিট আমি সময় পাওঁ সেই সময়খিনিত পৰীক্ষা কেনেকুৱা হ'ব মই পঢ়াখিনি আহিব নাহে ইত্যাদি কথা ভাবি নাথাকি পৰীক্ষাত যিখিনি আপোনালোকে পৰীক্ষাৰ কাৰণে পঢ়ি গৈছিল সেইখিনিয়ে সাফিচিয়েণ্ট হ'ব পৰীক্ষাটো ভালদৰে দিয়াৰ কথা চিন্তা কৰক পৰীক্ষাটো কেনেকুৱা ধৰণে যাব বা কি হ'ব এই বিষয়ে চিন্তা কৰি নাথাকিব এই কথা চিন্তা কৰিলে বেছি নাৰ্ভাছ হ'ব যাৰ ফলত আপোনাৰ পৰীক্ষাৰ বেয়া হোৱাৰ চান্স যথেষ্ট বেছি চ' পৰীক্ষা হলত পৰীক্ষাৰ কেনেকুৱা হ'ব ইত্যাদি কথা ভাবি নাথাকি পৰীক্ষাটো যিখিনি পঢ়িছিল সেইখিনি পৰীক্ষাত আহিব বুলি পৰীক্ষা হলত বহক তেতিয়া আপুনি পৰীক্ষাত নিশ্চয় ভাল হ'ব আৰু শেষৰ পইণ্টটো সবতকৈ দৰকাৰী পইণ্ট পৰীক্ষাৰ প্ৰশ্নখন ভালকৈ এবাৰ চাই উত্তৰ কৰিব কিয়নো পৰীক্ষাৰ প্ৰশ্নখনত কেতিয়াবা OMR शीटখনৰ ঠিকে থাকিব পাৰে কিন্তু যিখন আপোনাৰ কুৱেশ্যন বুকলেট থাকে বুকলেটখনত কিবা মিছ হ'ব পাৰে যদি আপোনালোকে নুচুৱাকৈ প্ৰথম পৰা এনসাৰ কৰিবলৈ আৰম্ভ কৰে তেতিয়াহ'লে এই যদি কিবা কাৰণ মিছ আছে তেতিয়াহ'লে আপোনালোকৰ সময়খিনি এনে যাব সেই হেতুকে কুৱেশ্যন পেপাৰখন এবাৰ ভালদৰে চাই লওক সব পেজ ঠিকে থাকে আছে নাই আৰু কেতিয়াবা শেষৰ ফালেও আপোনালোকক উজু প্ৰশ্নসমূহ দিয়ে প্ৰথম টান প্ৰশ্নসমূহ দিয়ে সেই হেতুকে চক যে প্ৰথম প্ৰশ্নখিনি টান আছে যদি শেষৰ ফালে উজু আছে শেষৰ ফালৰ পৰা প্ৰশ্ন পেপাৰখন আৰম্ভ কৰিবলৈ চেষ্টা কৰক বা সলভ কৰিবলৈ আৰম্ভ কৰক যাতে আপোনাৰ পৰীক্ষাত বেনিফিট হ'ব আৰু প্ৰথমতে আমি যেহেতু নাৰ্ভাছ হৈ থাকোঁ সেই হেতুকে উজু প্ৰশ্নসমূহ আমি কৰিলে পিছত টান প্ৰশ্নসমূহ আমি উত্তৰ অতি সহজে কৰিব পাৰিম সেই হেতুকে আপোনালোকে প্ৰশ্ন পেপাৰখন আৰু ভালদৰে চাওক আৰু লাষ্টৰ পৰা বা যিটো পাৰ্ট উজু সেই পাৰ্টটো আগে প্ৰশ্নসমূহ উত্তৰ কৰিবলৈ চেষ্টা কৰক ধন্যবাদ আৰু আগন্তুক দিনৰ সকলো পৰীক্ষালৈ আপোনালোকক শুভকামনা জ্ঞাপন কৰি জব মেল আছামৰ পৰিয়ালৰ ফালৰ পৰা এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধন্যবাদ